বহুতে বিভিন্ন ধৰণৰ বনাইছে মইনো কেনেকৈ বনাম তাকে অকমান আপোনালোকক শেয়াৰ কৰিম আৰু আপোনালোকেও বনাব পাৰিব Hello everyone, good morning. মই মনালিসাই মুনটো এটা ভিডিও লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি কিন্তু খুব সোনকালে ভিডিওটো আৰম্ভ কৰি দিছো সোনকালে মানে বাৰু 10টা মান বাজিলে আৰু পিছবেলা সময় মানে এফালে যাবলৈ আছে হেবে ভাবিলো সোনকালে ভিডিওটো আৰম্ভ কৰি দিও আৰু আজি ভিডিওটো কি হ'বলৈ গৈ আছে আপোনালোকে তো থাম্বনেলৰ টাইটেল চাই গম পাইছে আজি ভাবিছো ঘৰতে মধুৰি জেলি বনাম বুলি কেনেকৈ বনাও কি দিও সম্পূৰ্ণ ভিডিওটো শেয়াৰ কৰিম আপোনালোকে অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বহুতে বিভিন্ন ধৰণৰ বনাইছে মইনো কেনেকৈ বনাম তাকে অকমান আপোনালোকক শেয়াৰ কৰিম আৰু আপোনালোকেও বনাব পাৰিব খুব সহজতে আপোনালোকক বনাই দেখাম আৰু এতিয়া দেৰি কৰি নাথাকো যাও বনাবলৈ যেটো বহুত বেছি গৰম পৰিছে আৰু চাই থাকিব খালি ভিডিওটো সম্পূৰ্ণকৈ আৰু নতুন চাহকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব এতিয়া লিছো কেটেমান মধুৰি আৰু মধুৰিকিটা আনাৰ বাৰু দুদিন মান হ'ল হেবে অকমান বেয়া নিচিনা হৈ গৈছে আৰু ইয়াৰ মানে খৰভাগ খাই আদায় কৰিলো মাত্ৰ কেটেমান থাকি গল হেকিটাৰ ভাবিলো আজি জেলি বনাও বুলি আৰু যিখিনি বেয়া মানে হেখিনি গুটি এতিয়া মই কাটি লম মানে ওপৰৰ বাকলিটো গুটি মধুৰি কাটি লম মানে গুটিখিনিটো বেয়াই হৈ গৈছে হেবে ভাবিলো গুটি বাকলিখিনি কাটি দিয়াই হক যদি ভাল হৈ থাকিলেতেন তেতিয়া কিন্তু মই বাকলিখিনি নাকাটিলো হেতেন এতিয়া যেটো বেয়া বাকলিখিনি বাকলিখিনি কাটি হৈ গল আৰু বাকলিখিনি কাটাৰ পিছত কিন্তু আকৌ এবাৰ ধুই আনিলো প্ৰথমতে এবাৰ ধুই লৈছিলো কিন্তু বাকলিখিনি গুছাৰ পিছত আকৌ এবাৰ ধুই দিলো আৰু এতিয়া টুকুৰা টুকুৰকৈ গুটি মধুৰিখিনি কাটি লম টুকুৰকৈ কাটি হৈ গল আৰু এইখিনি মই সাইজ মিলাই থকা নাই মুঠতে জেনেকৈ পাইছো তেনেকৈ কাটিছো যেটো এইখিনি বইল কৰি লব লাগিব আৰু এতিয়া লৈছো এটা কুকাৰতে গুটি মধুৰিখিনিতে ঢালি দিছো আৰু মধুৰিখিনি খদা আপোনালোকে কিন্তু ভালকৈ বইল কৰি লব লাগিব মানে কোমলকৈ আৰু মই যেটো এটো সৰু কুকাৰতে দিছো ইয়াতে কিন্তু মই 5টা মান সিটি মাৰি মানে ভালদৰে কোমল হ'ব লাগিব আৰু এতিয়া দিছো ইয়াতে পানী আৰু পানীৰ পৰিমাণটো আপোনালোকে কিন্তু মধুৰিখিনি অকমান ওপৰত দিব তেতিয়াহে ভালদৰে সিজিব বহুত বেছি নহয় বাৰু অকমান ওপৰত দিব আৰু মই কিমানখিনি দিছো আপোনালোকে দেখিছে নহয় আৰু এতিয়া এইখিনি ভালদৰে সিজাই লম মানে 5টা মান সিটি মেব দিম তাৰ পিছত আপোনালোকক লগ পাইছো চাই থাকিব খালি সম্পূৰ্ণকৈ ভিডিওটো few moments later মধুৰিখিনি সিজাই ললো আৰু হিছেনে নাই কিন্তু এনেকৈ আপোনালোকে হাতা এখন দি চাব যদি মধুৰিখিনি ভাঙি যায় তেতিয়া হলে সিজিছে যদি গোটা হৈ থাকে তেতিয়া হলে আকৌ পাতি দিব লাগিব আৰু এতিয়া মোৰ মধুৰিখিনি সম্পূৰ্ণকৈ সিজি গল মই ঠাণ্ডা হ'বৰ কাৰণে অকমান লৰাই দিছো লগতে অকমান ভাঙিও দিছো বাৰু মধুৰিখিনি আৰু এতিয়া কিন্তু ফেনৰ তলত থৈ দিম আৰু ঠাণ্ডা হ'বৰ কাৰণে হৈ গল এতিয়া যেটো সেকি লব লাগিব হেবাবে এখন লৈছো সালনি আৰু এটা লৈছো সৰিয়া আৰু আপোনালোকে কিন্তু সেকুতে সদায় সাৱধান হ'ব মানে ঘন সালনি বা কটন কাপোৰ লব আৰু একেবাৰে কিন্তু মধুৰি গুটিখিনি আৰু যিখিনি মধুৰি মঙ মানে এইখিনি আপোনালোকক দেখাইছো ন মই এনেকে হেচি সেইখিনি একেবাৰে পাৰ হ'ব দিব নালাগে অকল কিন্তু ইয়াৰ পৰা পানীখিনিহে পাৰ হ'ব দিব লাগে হেবাবে মই লাহে লাহে কৰিছো যদি কেনেবাকে মধুৰি মঙখিনি বা গুটিখিনি পাৰ হয় তেতিয়া কিন্তু একেবাৰে খাই বেয়া লাগে হেবাবে সদায় সাৱধানকে সেকিব মানে অকল খালি ইয়াৰ পৰা পানীখিনি যাব দিব লাগে আৰু মধুৰি মঙখিনি বা গুটিখিনি একেবাৰে যাব দিব নালাগে আৰু এতিয়া মই সম্পূৰ্ণকৈ সেকিলো
এতিয়া ডাইৰেক্ট এনেকৈ দেখাবলগীয়া হ'ল কাৰণটো মানে মোবাইলৰ কেমেৰাটো অন হৈ আছে বুলি ভাবিছিলোঁ কিন্তু অফ হৈ আছে সেইবাবে ভিডিঅ' গিটা নহ'ল এতিয়া খালি ডাইৰেক্ট আপোনালোকক ইয়াতে দেখাই দিছোঁ আৰু ইয়াতে দিলোঁ মই যিখিনি মানে মধুৰি ৰস উলিয়াই লৈছিলোঁ ইয়াতে দিলোঁ আৰু অকমান দিলোঁ কিন্তু চেনি আৰু চেনি আপোনালোকে যিমানটো মিঠা খায় সিমানেই দিব আৰু অকমান দিলোঁ ফুড কালাৰ মানে 3 টোপালমান ফুড কালাৰ দিলোঁ আৰু এতিয়া আপোনালোকক খালি এনেকৈ দেখাবলগীয়া হ'ল আৰু কৈয়ে দিছোঁ কি দিলোঁ ইয়াতে আৰু এতিয়া এইখিনি ভালদৰে উতলিব দিব লাগিব মানে অকমান ডাঠ হ'ব দিব লাগিব আৰু লাহে লাহে বাৰু ডাঠ হৈ আহিছে আপোনালোকে দেখিছে আৰু ইয়াতকে কিন্তু আৰু ডাঠ হ'ব দিব লাগিব আৰু আপোনালোকক বাৰু দেখাই থাকিম চাই দিব খালি ভিডিঅ'টো এতিয়া জেলিখিনি হৈছে না আমি চেক কৰিম মানে প্লেট এখনতে পানী লৈছো আৰু এনেকে টোপালবোৰ দি দিছো যদি টোপালগিটা গুট খাই তেতিয়া হলে জেলি হৈ গল যদি গুট না খাই তেতিয়া হলে খোৱা নাই আৰু যেটো মোৰ এটা জেলি হৈ গল মানে টোপালগিটা কিমান ধুনিয়াকৈ গুট খাইছে আপোনালোকে দেখিছে মানে কি নমাব পৰা হৈ গল আৰু এই দেখিছেনে কিমান ধুনিয়াকৈ ডাঠ হৈ গল আৰু কিন্তু মই এটা গ্যাসটো অফ কৰি দিলো মানে অকমান ঠাণ্ডা হ'ব লাগিব যেটো বয়ামত ভৰাব লাগিব আৰু সিসাৰ বয়ামত থম যেটো হেবাবে ঠাণ্ডা কৰি লবই লাগিব আৰু এতিয়া ঠাণ্ডা হক তাৰ পিছত ভৰাই আপোনালোকক দেখাই আছো এতিয়া আপোনালোকক ডাইৰেক্ট বয়ামত ভৰাই দেখাই দিছো আৰু কিমান ধুনিয়া হৈছে আপোনালোকে দেখিছেই নহয় একেবাৰে দোকানৰ জেলি নিচিনাই হৈছে আৰু যেহেতু মানে মধুৰি কম হেবাবে কমকৈ মানে জেলি উলাইছে আৰু কিমান গিটা মধুৰি আছিল আপোনালোকে দেখিছেই নহয় প্ৰথমতে আৰু খাই মানে আদায় কৰাৰ পিছতহে মোৰ মনতে আহিছে যে জেলি বনাব লাগে বুলি আৰু আপোনালোকৰ লগতো শেয়াৰ কৰিলো কিমান সহজতে বনালো দেখিলেই না আপোনালোকে যদি বনাই খাব মানে বিচাৰে আপোনালোকে বনাই খাব পাৰিব বহুত টেষ্ট লাগে খাই আৰু দোকানৰ নিচিনাই লাগে কবলে গলে আৰু আপোনালোকে যি সকলে মানে বনাই খাইছে গম পায় কিমান টেষ্ট লাগে আৰু যি সকলে বনাই খোৱা নাই এবাৰ বনাই খাব কেনেকুৱা হয় তেতিয়াহে গম পাব আৰু দেখিছেনে কিমান ধুনিয়া হৈছে মই আপোনালোকক এনেকৈ দেখাই দিছো মানে ডাইৰেক্ট দেখাছো কেনে অকমান পনিয়া হৈ আছে যদি মই আপোনালোকক অকমান দেৰিকৈ দেখালোতেন তেতিয়া কিন্তু অকমান ডাঠ হৈ আহিলেতেন আৰু যদি এনেকৈ মই অকমান দেৰি থৈ দেখালো যদি আপোনালোকে বনাব বিচাৰে বনাব পাৰে খাবলৈ কিন্তু বিৰাট সোৱাদ হয় আৰু যি সকলে মানে বনাই খাইছে গম পায় কিমান সোৱাদ হয় আৰু যি সকলে বনাই খোৱা নাই এতিয়ালৈকে এবাৰ বনাই খাব কম সময় লাগে আৰু বহুত বেছি বস্তু নালাগে আপোনালোকে দেখিলে আৰু ভিডিওটো বহুত বেছি দীঘল কৰি নাথাকো ইয়াতে সামৰিছো আৰু ভিডিওটো যদি ভাল পালে চাই তেন্তে লাইক এটা কৰিব কমেন্ট এটা কৰিব বহুত বেছি ভাল পালে ভিডিওটো শেয়াৰ কৰি দিব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই